हेलो फ्रेंड्स, क्लास 10 मेथ्सर और এটা MCQ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনটো 2025 আহিছিল। কুৱেশ্যনটো কি আছে ইয়াত? চুজ দ্য কাৰেক্ট এনচাৰ। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? ওকে, এতিয়া চোৱা, অপশ্যন 4টা আছে। 4টাৰ মাজত এ নম্বৰটো আছে √2/√8, বি নম্বৰটো আছে √3/3√5। এনেকৈ 4টা অপশ্যন আছে। আমি কেনেকৈ গম পাম কোনটো এনচাৰটো শুদ্ধ হ'ব? ওকে, এতিয়া চোৱা, ফাৰ্ষ্টতে আমি চাম এতিয়া এ নম্বৰটো কি আছে, √2/√8। ওকে, এটাক আমি কেনেকৈ লিখিব পাৰোঁ? √2/√8ৰ এলচিএম কি আছিল? 2 × 2 × 2। ওকে, ইয়াতে চোৱা, ওপৰত ৰুট এটা, তলত ৰুট এটা, 2 কেঞ্চেল কৰি দিয়া। কি হ'ব? ওপৰত আছে 1, তলত কি হ'ব? 2 × 2 ৰুট কি হ'ব? √4। √4ৰ ভেলু কিমান? 1/2। ওকে, এইটো 1/2 এটা কি পৰিমেয় সংখ্যা? এইটো নহয়। বি নম্বৰটো কি আছে চোৱা, বি নম্বৰটো আছে তোমাৰ √3/3√5। ওকে, এতিয়া চোৱা, ওপৰত √3 আছে, √3 আছে, এতিয়া তলত 3 আছে। আমি 3 কেনেকৈ লিখিব পাৰোঁ? √3 স্কুৱাৰত লিখি দিলোঁ। √3 স্কুৱাৰ কৰিলে কি হ'ব? 3 হৈ যাব। ঠিক আছে, ইয়াতে ভিতৰত কি আছে? 5, √5। এতিয়া চোৱা, ওপৰত √3, তলৰ এটা √3 কেঞ্চেল কৰি দিয়া। কি হ'ব? ওপৰত হ'ব 1, তলত হ'ব কেইটা আছে? √3 এটা, লগতে কি আছে? ইনটু √5। এতিয়া কি হ'ল? ওপৰত 1, এতিয়া কি আছে? √3 × √5 কিমান হ'ব? √15। ওকে, এতিয়া এনচাৰটো কিমান হ'ল? 1/√15। এইটো এটা কি অপৰিমেয় সংখ্যা। ওকে, এতিয়া চোৱা, এনচাৰটো হ'ব বি নম্বৰ এনচাৰ। এনচাৰ অপশ্যন নম্বৰ বি, √3/3√5। এইটো হ'ব এনচাৰ। ওকে, থ্যাংক ইউ।